আলুগুটি আৰু ভুলত স্প্ৰে কৰি থকা হৈছে। গতিকে আমাৰ লগত সহযোগ আছে যিকেইজন মানুহ, তেওঁলোকক আমি দেখুৱাব অৱস্থাত নাই, যিহেতু এজনে ক্লাছ 9ত পঢ়ি আছে আৰু এজন অইলত চাকৰি কৰে। বিশেষকৈ আমি এতিয়া দুজন ব্যক্তি লাগি আছোঁ আলুগুটিত স্প্ৰে কৰা আৰু ভুলত স্প্ৰে কৰাত লাগি আছোঁ। যিহেতু খেতি পাতিছোঁ, আমি 4জনে ব্যক্তি মিলি একেলগে অসমীয়া আলুগুটি, ৰংপুৰীয়া আলুগুটি, খাচীয়া আলু আৰু লগতে অলপ ভুলৰ খেতি পতা হৈছে। বলক আমি কি ধৰণে প্ৰস্তুত কৰিছোঁ চাবলৈ যাওঁ। আৰু আজি আপোনালোকক যিকেইজন আমাৰ মাজত উপস্থিত নাই, বিশেষকৈ তেওঁ হৈছে এজন শোভন বৰুৱা, এজন আছে লক্ষ্যজিৎ বৰুৱা আৰু এজন আছে আমাৰ জ্যেষ্ঠ ভাতৃ দেৱজিৎ গগৈ, আৰু লগতে মই লাগি আছোঁ। আমি তিনিটাই মিলি এই ধৰণে আচলতে খেতি প্ৰস্তুত কৰি আছোঁ। এয়া হৈছে অসমীয়া আলুগুটি। যিহেতু বৰুণ দেৱতাই বৰষুণ আজি দিওঁ কালি দিওঁকৈ দিয়া নাই, তথাপিতো ঈশ্বৰে যিমানখিনি দিছে সিমানখিনি হৈছে বুলি আমাৰ কাৰণে ভাবি লৈছোঁ। খেতি পাতিছোঁ, খেতি কৰিব লাগে কৰিছোঁ, যিমতে প্ৰতিপাল কৰিব লাগে সেইমতে কৰিছোঁ। গোবৰ, DAP, ইউৰিয়া, পটাছ, এলডেক্স সকলোবিলাক বস্তু প্ৰস্তুত কৰা হৈছে। আৰু যিহেতু বৰুণ দেৱতাই বৰষুণ পানী দিবলৈ একেবাৰে মন কাণ নকৰা হ'ল, তথাপিতো এই ধৰণে মাজে মাজে ঠাণ্ডাৰ কুঁৱলীৰ কাৰণে ইণ্ডোফিল আৰু পোকৰ দৰৱ মাৰি থকা হৈছে। এয়া হ'ল অসমীয়া আলুগুটি আৰু এয়া হ'ল অসমীয়া পিঁয়াজ। নিশ্চয় দেখিছে। যিহেতু নিয়নি কৰি এতিয়া মাটি চপোৱা প্ৰস্তুতি আৰম্ভ চলি আছে, যিহেতু কুকুৰাই বা অন্য জীৱ জন্তুৱে নাপাবৰ কাৰণে এই ধৰণে আচলতে নেট দি বেৰি লোৱা হৈছে। এয়া হৈছে অসমীয়া পিঁয়াজ। আৰু এইডোখৰ হৈছে খাচীয়া আলুগুটি, নিশ্চয় দেখিছে। আৰু ইয়াক এই ধৰণে আচলতে মাটি চপাই এটা ইণ্ডোফিল পোকৰ দৰৱ দি আকৌ এবাৰ মাটি চপোৱা প্ৰস্তুতি আৰম্ভ কৰি আছোঁ। আৰু এইডোখৰ হৈছে খাচীয়া আলুগুটি, যিহেতু বহুতে বোম্বাই আলুগুটি বুলি কয়। আমি ইয়াক একেবাৰে সহজ হিচাপে আমি খাচীয়া আলুগুটি বুলি কওঁ। অলপ আগলৈ গ'লে আপুনি পাব, সেই নেটখন পাৰ হ'লে আপুনি অসমীয়া আলুগুটি পাব। এই নেটখনৰ এইপাৰে আপোনাৰ খাচীয়া আলুগুটি। আৰু এইফালে প্ৰস্তুত কৰি থকা আছে ভোলৰ কাৰণে খুব ধুনীয়া এখন হেন্দালি গাঁত খান্দি থকা হৈছে, আৰু তাৰ লগে লগে খুঁটা পুতি যোৱা হৈছে। যিহেতু এতিয়া ভোলৰ আগ দুই এটা ইফালে সিফালে গৈছে, নিশ্চয় দেখিছে। এতিয়া আপোনাৰ এইজোপা হেঁত ভোল এতিয়া হেন্দালি নতৰিলে দিগদাৰ আছে। এতিয়া চাওক ভোলৰ আগ মেলিলে, যিহেতু হয়তো আৰু 15 দিনৰ আগতেই 6 ফুট 7 ফুট হৈ যাবলৈ আছে, নিশ্চয় দেখিছে। আৰু গোটেই চাৰিওফালে কেৱল মাথো কেঁৱা বন, খুতৰা শাক, দোলবন, জিলিমিলি চব নিশ্চয় দেখিছে। প্ৰতিটো খুলিতে এনেকৈ আচলতে 3জোপা 4জোপা ভোল দিয়া হৈছে, আৰু ভোলৰ আগ এতিয়া আহিছে। আৰু খুব বেছি 15-17 দিনৰ পাছত হয়তো
দুই এপাহ ফুল আহিবলৈও আছে। এই ধৰণে আচলতে 13 বছৰীয়া ভলুকা বাঁহৰ খুঁটা আনি গাঁত খানি এই ধৰণে আচলতে ভোলৰ চাং প্ৰস্তুত কৰি থকা হৈছে। যেহেতু ভাইটিয়ে অলৰেডি গাঁত খানি আছে, মই আলুগুটিত স্প্ৰে কৰিলোঁ, ভোলত স্প্ৰে কৰিলোঁ। গতিকে এতিয়া মই যিমান পাৰোঁ খুঁটা পুতিবলৈ চেষ্টা কৰিম। আৰু যিহেতু আমাৰ মাজত আজি দুজন ব্যক্তি নাই, যিহেতু শোভন বৰুৱা যিজন আমাৰ ডাঙৰ ব্যক্তি, তেওঁ অইলত চাকৰি কৰে। যিজন লক্ষ্যজিৎ বৰুৱা, তেওঁ ক্লাছ 9ত পঢ়ি আছে, হ'লেও খেতি কৰিবলৈ আগবাঢ়ি আহিছে। আচলতে আমি এইটো কোনো বিকাৰ ক্ষেত্ৰত বা খোৱাৰ ক্ষেত্ৰত নাই কৰা। আচলতে আমাৰ এটা খেতি কৰা হেঁপাহ, সেইধৰণে আচলতে খেতি কৰিবলৈ ওলাই আহিছোঁ। আপোনালোকেও এনেকৈ ওলাই আহক, তেতিয়াহে নৱপ্ৰজন্মই দেখিব, জানিব যে খেতি কি ধৰণে কৰে। বৰ বেছি বিশেষ একো নকওঁ, গতিকে নিশ্চয় ভিডিঅ'টো চাগে চালে কৰিলে কমেণ্ট লাইক কৰিব। আৰু সৰু সুৰাকৈ জয়ন্ত গগৈ ইউটিউব চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিব। গতিকে নতুন বছৰ সকলোকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি। আকৌ আহি আছোঁ জানমণি নতুন নেক্সট ভিডিঅ', আকৌ নতুন প্ৰভাতৰ।